এতিয়া PM কিষাণৰ টকা 21 নম্বৰ কিস্তি 19 তাৰিখে দিব আপোনালোকে গম পালে আৰু এই প্ৰসংগত মই আগতে ভিডিও এটা প্ৰস্তুত কৰিছিলো তথাপিতো সেইখিনি তেতিয়া আগতীয়াকৈ ঘোষণা কৰা নাছিলে এতিয়া খুব কম সময়ৰ ভিতৰতে এইখিনি ঘোষণা কৰি দিলে 19 তাৰিখে আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি পাব এতিয়া কথাটো হল কি আপোনালোকৰ যি ষ্টেটাস ঠিক হৈ আছে না হেতু চাই ল'ব লাগিব ঠিক হৈ আছে না আপোনালোকে চাই ল'ব লাগিব নহলে আপোনালোকে এই যি 21 নম্বৰ কিস্তি কিন্তু তাত আপোনালোকে পোৱাত বাধা আহি পৰিব পাৰে কোন কেটা কথা আপোনালোকে অতি সোনকালে নিজৰ মোবাইলতে চাই লওক আজি আপোনালোকে এইখিনি যদি তথ্য চাই লয় তেনেহলে আপোনালোকে 19 তাৰিখৰ আগত সকলোখিনি আপোনালোকে ক্লিয়াৰ কৰি সম্পূৰ্ণ ঠিক কৰি ললে আপোনালোকে এই কিস্তি পাব নহলে কিছুমান এনেকুৱা ধৰণৰ হয় দুবাৰ তিনিবাৰকে নাপাব এতিয়া এনেকুৱা ধৰণৰ কৃষক আছে যি নেকি আগতে দুবাৰ তিনিবাৰ পোৱা নাই এতিয়া হয়তো সেইখিনি সকলোখিনি ঠিক কৰি দিয়াৰ লগে একেলগে দুই তিনিবাৰ পইচা 6000 লৈকে তেনেদৰে সোমায় সেইকাৰণে আপোনালোকে সকলোখিনি ঠিক হৈ আছে নে নাই আগতে আপোনালোকে যদি পাইছিলে তেনেহলে আপোনালোকে মন কৰিব সো এটা কথাটো হল কি আপোনালোকৰ প্ৰথম ৰেজিষ্ট্ৰেচন নম্বৰটো থাকিলে নিজৰ মোবাইলতে চাব পাৰিব মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যে আপোনালোকৰ এলিজিবিলিটি ষ্টেটাসটো কি হৈ আছে হেতু চাব আপোনালোকে এলিজিবিলিটি ষ্টেটাসত আপোনালোকৰ আধাৰ বেংক সিডিং একাউন্ট ষ্টেটাসটো ইয়েস হৈ আছে না হেতু চাব যদি ইয়েস হৈ আছে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই নেক্সট চাব আপোনালোকে আধাৰ বেংক সিডিং একাউন্ট ষ্টেটাস আধাৰ বেংক সিডিং একাউন্ট ষ্টেটাসটো ইয়েস হৈ আছে না হেতু চালে আপোনালোকে আৰু আপোনালোকে ল্যান্ড সিডিংটো ইয়েস হৈ আছে না আপোনালোকে হেতু চালে ইয়েস হৈ যদি আছে নহলে চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু লগতে KYC আৰু KYC কৰাৰ ক্ষেত্ৰতো কৈ আছে এইবিলাক KYC টো ইয়েস হৈ আছে না আপোনালোকে হেতু চাব এইকেটা আটাইতকৈ গুৰুত্বপূৰ্ণ ল্যান্ড সিডিং আধাৰ বেংক সিডিং একাউন্ট ষ্টেটাস KYC এইকেটা আপোনালোকৰ সকলোখিনি ঠিক হৈ থাকিলে আপোনালোকে পাব এই যি 21 নম্বৰ কিস্তি আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকৰ তলতে দেখিব আপোনালোকে FTA প্ৰসেস সঠিক হৈ আছে না আপোনালোকে হেতু চাব আৰু পেমেন্ট মোডটো আধাৰ হৈ আছে না আপোনালোকে হেতু চাব তো এইকেটা কথা আপোনালোকে যদি চাই ৰাখে তেনেহলে আপোনালোকে চিন্তা কৰাৰ বিষয় নাই আৰু যদি আপোনালোকে কিবা কাৰণত KYC হৈ থকা নাই বা আধাৰ লিংক কিবা কিবি হৈ থকা নাই তেনেহলে অতি সোনকালে আপোনালোকে CSC চেণ্টাৰত গৈ এইখিনি ঠিক কৰি লওক 19 তাৰিখে নহলে আপোনালোকে আকৌ সেইখিনি পেন্ডিং হৈ যাব আকৌ হাবাকে তেনেদৰে আপোনালোকে পইচাখিনি পাব আৰু কৃষক পঞ্জীয়ন যদি কৰা নাই সেইখিনি কৰি লব সকলোখিনি মিলাই এইখিনি যদি ওকে হৈ আছে তেনেহলে আপোনালোকে 21 নম্বৰ কিস্তিটো টকা পাব 19 তাৰিখে এইখিনি প্ৰধানমন্ত্ৰী ডাঙৰে মুকলি কৰি দিব আনুষ্ঠানিকভাৱে সো এইখিনিয়ে জনাই আছিলো আগন্তুক সময়ত খবৰবিলাক পাই থাকিলে আপোনালোকক জনাম ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু বিশেষ আপোনালোকক কোনো ধৰণৰ প্ৰয়োজন নাই যে কিবা হৈ থাকিব লাগিব নি বা এনেকুৱা ধৰণৰ ল্যান্ড সিডিং KYC আধাৰ বেংক সিডিং একাউন্ট ষ্টেটাস FTA প্ৰসেস আৰু পেমেন্ট মোডটো এইকেইটা ভিডিও প্ৰথমতে কোৱা দৰে চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতেকে চাবলৈ পায় অন্য এটা ভিডিওতে লগ পোৱা খাৰে আজিলৈ মানে